জীয়ৰী নে যাব এতিয়াই মই তোক গিৰিয়েলৰ কাষলৈ যাবলৈ কৈছো যা দাদা মানুহৰ তোৰ কোন থাকেই সকলোৱে তোৰে 100% শুদ্ধ মানুহ নহয় মই শতাংশৰ হিচাপ কৰি কথাবোৰ ক'ব খোজা নাই দাদা নালাগে তেওঁ মই লেখবা নামি অহা কোনো গুণী জ্ঞানী মহাপুৰুষ কিন্তু যিজনী ছোৱালীক তেওঁ সেন্দুৰ পিন্ধাই পৰিবাৰ কৰি নিছে তেওঁক অকণমান সন্মান কৰিবলৈ শিকক 2-3 ৰাতিলৈকে ঘৰলৈ নাহে জানো সুধিলে কয় চৌধুৰী পৰিয়ালৰ বোৱাৰীৰ হেনো এইবোৰ কথা সোধাৰ অধিকাৰ নাই তেওঁৰ ফোনটোত অজস্ৰ ছোৱালীৰ ফটো সেইবোৰ ক'ৰ ছোৱালী বুলি সুধিলে কয় গিৰিয়েকৰ বাহিৰৰ পৃথিৱীখনৰ খবৰ লোৱাৰ হেনো অধিকাৰ মোৰ নাই মই ফোন কৰি খবৰ লওঁ বুলি মোৰ ফোনটো কৈছে জানো সেইবোৰ বৰ ডাঙৰ পৰিয়াল ভণ্টি তেনে পৰিয়ালত কিছু নীতি নিয়ম থাকে কি নীতি নিয়ম থাকে দাদা কি নীতি নিয়ম থাকে বোৱাৰীজনী সদায় ঘৰৰ ফুলদানি হৈ থাকিব লাগিব কেতিয়াও কলৈকো অকলে ওলাই যাব নোৱাৰিব কেতিয়াবা যাবলগীয়া হ'লেও ঘৰৰ প্ৰত্যেকজন মানুহৰ পাৰ্মিশ্যন লৈহে ওলাই যাব লাগিব আৰে সেইখন ঘৰ নে জেল দাদা মই সেইখন ঘৰৰ বোৱাৰী নে কয়দী এইবোৰ ভাবি একো লাভ নাই মা দেউতা ঢুকোৱাৰ পাছত তোৰ দায়িত্ব মোৰ ওপৰত আছিল তোক এখন সম্ভ্ৰান্ত ঘৰলৈ উলিয়াই দিলো আৰু তাতেই মোৰ দায়িত্ব শেষ দাদা মোৰো ঘৰখন ভাল আছে মোৰো ল'ৰা তিৰোতাৰ দায়িত্ব আছে তোৰ বিয়াত ইমানবোৰ টকা পইচা খৰচ কৰাৰ কাৰণে বৌয়ে ৰাইটো মোক আজিও কথা শুনাই থাকে ভাগ্য ভাল যে তেওঁ পৰহিয়েই মাকৰ ঘৰলৈ গৈছে তেওঁ থকা হলে তোক ঘটকে বাহিৰ কৰি দিলেহেঁতেন তহঁতক মই এনেকে আমনি কৰিবলৈ অহা নাই দাদা কিন্তু সেইখন ঘৰত মই কেনেকৈ তিলকৈ মৰিবলৈ ওলাইছো মই সেই কথাটোৱে জনাবলৈ আহিছো কোনো দৰকাৰ নাই তই মৰি থাকিলেও জনাব নালাগে আমাক হেল্ল' বাবলু আছে নাই ওলাইছে আৰু ঠিক আছে মই এতিয়াই পঠিয়াই দিছো হ'ব দিয়া এয়া গিৰিয়েৰৰ ফোন আহিলেই তই যা সোনকালে ইয়াৰ পৰা যাম দাদা যাম ইমানকৈ চিঞৰিব নালাগে যিয়ে যধে মধে জলৈকে তলৈকে নিজৰ ভনীয়েকজনীক দলিয়াই দিয়াতেই নিজৰ দায়িত্ব শেষ বুলি ভাবে সেই মানুহজনক আৰু মই নতুনকৈ দায়িত্ব দিবলৈ নাযাওঁ ইয়ালৈ আচলতে মই 2টা প্ৰশ্নৰ উত্তৰ বিচাৰিহে আহিছোঁ মোৰ শহুৰৰ ঘৰখন আচলতে ঘৰ নে জেল মই সেইখন ঘৰৰ বোৱাৰী নে কয়দী এটা প্ৰশ্নৰ উত্তৰ মই নাপালোঁ বৰঞ্চ এটা নতুন প্ৰশ্নলৈহে আজি এইখন ঘৰৰ পৰা মই যাবলৈ ওলাইছোঁ মই আচলতে মোৰ মাৰ ঘৰখনত কি আছিল জীয়ৰী নে যাব কিন্তু এইটো প্ৰশ্নৰ উত্তৰটো মই এদিন নহয় এদিন বিচাৰি উলিয়াবই লাগিব দাদা মই কোন বুলি সুধিলে সদায়তো আৰু মই চিনাকি দিব নোৱাৰো যে মই এগৰাকী গৃহবন্দী